আসসালামু আলাইকুম নমস্কাৰ বিৱাৰসকল মই আহি উপস্থিত হৈছো আমবাড়ি ৰয়েল একাডেমিত আৰু ৰয়েল একাডেমিৰ এইবাৰো যোৱা বছৰৰ নিচিনা এইবাৰো মেট্ৰিক পৰীক্ষাত 100% ৰিজাল্ট কঢ়িয়াই আনিছে আমবাড়ি ৰয়েল একাডেমিয়ে 7 জনে পাইছে ফাৰ্ষ্ট ডিভিজন আৰু 16 জনে সেকেন্ড ডিভিজন আৰু এজনে থাৰ্ড ডিভিজন মই গৈ আছো অধ্যক্ষসকলৰ ওচৰলৈ আপোনালোক লগতে থাকিব পাৰিলে ভিডিওটো শেয়াৰ কৰি দিব ইয়া দেখি আছে আপোনালোকে আমবাড়ি ৰয়েল একাডেমিৰ এমডি স্যাৰ আপোনাৰ কেনেকা লাগিছে আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ভাল ৰিজাল্ট কঢ়িয়াই আনিছে আপুনি কি ক'ব বা আপোনাৰ কেনেকা লাগিছে স্যাৰ চাওক আমি আমাৰ ৰয়েল একাডেমি যিখন বিদ্যালয় এটা 2014 চনত আমি স্থাপিত কৰিছিলোঁ ইয়াৰ পিছৰ পৰা প্ৰতি বছৰ যিটো আমাৰ বিদ্যালয়ৰ ৰিজাল্ট হৈছে আপোনালোক সকলোৰ দুৱাৰ আশীৰ্বাদত আমাৰ ৰিজাল্ট বহুত ভাল হৈছে আৰু যোৱা বছৰ যেনেকুৱা ৰিজাল্ট হৈছে এই বছৰ ইয়াতকৈ আৰু ভাল ৰিজাল্ট হৈছে গতিকে আমাৰ টোটেল পৰীক্ষা দিছে 24 জনে ইয়াৰ মাজত 6 জনে পাই 7 জনে পাইছে ফাৰ্ষ্ট ডিভিজন 16 জন হৈছে সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজন এজন গতিকে আমাৰ অভিভাৱকৰ মন্তব্য ইয়াত কোনোবা আছে অভিভাৱক আছে আপোনাৰ পৰা মন্তব্য ল'বলৈ আমবাড়ি বাসীৰ গৌৰৱ কৰি আনিছে ৰয়েল একাডেমি আৰু বৰ্তমান 24 গৰাকী ছাত্ৰী উত্তীৰ্ণ হৈছে কি ক'ব এইটো এটা আমাৰ বহুত বড় এটা ভাগ্যৰ কথা যে আমাৰ এই আমবাড়ি এলেকাত যে এটা স্কুল হৈ ল'ৰা ছোৱালী যে পঢ়িব পাৰে এইটো বহুত এটা ডাঙৰ কথা আৰু বহুত গৰাকী ফাৰ্ষ্ট ডিভিজন পাইছে সেকেন্ড ডিভিজন পাইছে থাৰ্ড ডিভিজন পাইছে বহুত মানে উপলব্ধি হৈছোঁ আমি ধন্যবাদ জনাইছোঁ আপোনাক মই আকৌ অধ্যক্ষগৰাকীক আগলৈ যাম কি ক'ব আচলতে এটা অভিযোগ উত্থাপন হৈছিল যে মাজত চৰ্চা হৈছিল যে বিদ্যালয়খনত যি চৰকাৰী ডাইস্কোৰ্ট সেই ডাইস্কোৰ্ট নাই এই ক্ষেত্ৰত কি ক'ব আপুনি চাওক যোৱা কেইদিনৰ পৰা দেখা গৈছে আমাৰ বিদ্যালয়ত কিছুমান আমাৰ সমাজৰ শিক্ষিত মানুহে আমাৰ বিদ্যালয় অপপ্ৰচাৰ চলাই আছে যে স্কুলত ডাইস্কোৰ্ট নাই অমুক নাই তমুক নাই কিবা কিবি এইবিলাক সম্পূৰ্ণ ভুৱা কাৰণ আগতে ডাইস্কোৰ্টৰ ইমান চৰ্চা নাছিলে কিন্তু আমি মানে এইবিলাক ডকুমেণ্ট পাতি ৰেডি কৰি আমি সম্পূৰ্ণৰূপে ডাইস্কোৰ্টৰ কাৰণে এপ্লাই কৰিছোঁ অলৰেডি আমাৰ এপ্লাই কৰা হৈছে 2-3 মাহৰ ভিতৰত আমাৰ ডাইস্কোৰ্ট পাম আৰু বৰ্তমান আমাৰ বেলেগ এখন স্কুলৰ আণ্ডাৰত প্ৰতিখন স্কুল এনেকৈ চলি আছে বেলেগ স্কুলৰ আণ্ডাৰত আমাৰ চলি আছে কিন্তু 2-3 মাহৰ ভিতৰত আমি ডাইস্কোৰ্ট পাই যাম আমাৰ সম্পূৰ্ণ আমাৰ কাগজ পাতি সব ৰেডি হৈছে আমি আবেদন কৰিছোঁ অলৰেডি IAS অফিচ আমাৰ আবেদন কৰা হৈছে আমি অলৰেডি 2 কপি আমাৰ হাতত আছে আৰু আমি ইতিমধ্যে পাই যাম আৰু বাকী যি শিক্ষাৰ যি পৰৱৰ্তী যিবিলাক আছে সকলো আমি কাৰ্যসূচী হাতত লৈছোঁ আমি পৰ্যায় চলাই আছোঁ অহা বছৰ কেনেদৰে উন্নতি যোৱা বছৰ আমি HS ফাৰ্ষ্ট ইয়াৰ আমি আৰম্ভ কৰিছোঁ আৰু HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী অলৰেডি শিক্ষাদান পাঠদান চলি আছে খুব ভাল ফলাফল হৈছে পৰীক্ষা কেইদিন আগত পৰীক্ষা হৈছে HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা হৈছে আৰু এতিয়া আমাৰ সেকেন্ড ইয়াৰ খুলিম গতিকে আমি আপোনালোকৰ মাজেদি আমি সৰ্বসাধাৰণ শিক্ষিত ৰাইজক গঞা ৰাইজক আমি এইটো অনুৰোধ জনাব বিচাৰিছোঁ বা আহ্বান জনাওঁ যে বৰ্তমানে আপোনালোকৰ যিটো ভুৱা বাতৰি উলিয়াইছে মানে বিয়পি আহিছে কোনোবা মানুহে দুষ্কৃতিকাৰীয়ে ভুৱা বাতৰি উলিয়াইছে সেইবিলাকত আপোনালোকে কোনো কাণ নিদিব কাৰণ আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ যিটো ফলাফল আপোনালোকে আজি নিশ্চয় দেখিছে এইটো এলেকাত আমবাড়ি পদুমণি মুৰাদাৰ এইটো এলেকাত যিমান স্কুল আছে ৰিজাল্ট হৈছে আৰু আমাৰ বিদ্যালয়ৰ ৰিজাল্টটো আপোনালোকে কম্পেয়াৰ কৰক দ্বিতীয় কথাটো হৈছে আমাৰ স্কুলৰ যিটো ফিজ আছে ভৰ্তি ফিজ হওক মাচুলি ফিজ হওক আপোনালোকে কম্পেয়াৰ কৰক আমাৰ যিটো ফিজ একেবাৰে নিম্নতম ফিজ ইয়াৰ মাজত আমি এনেকুৱা দুখীয়া ল'ৰা ছোৱালীক যিটো আমি ৰেহাই দি আছোঁ প্ৰায় 50% ছাত্ৰ ছাত্ৰীক আমি ৰেহাই দি আছোঁ দুখীয়া ল'ৰা ছোৱালীক কাৰণ আমি সমাজৰ কাৰণে কৰিছোঁ সমাজৰ উন্নতিৰ চিন্তা কৰি আছোঁ সমাজৰ দুখীয়া মানুহে যেনেকৈ আগবাঢ়ি আহিব পাৰে আমাৰ লগত শিক্ষিত হ'ব পাৰে সেইটো আমি চিন্তা কৰি আছোঁ তাৰ কাৰণে আমি দুখীয়া ৰাইজক 50%লৈকে আমি ৰেহাই দি আছোঁ সৰ্বমুঠ বিদ্যালয়খনত শিক্ষক শিক্ষাৰ্থী কেইজন আছে আমাৰ বৰ্তমান আছে 18 জন আছে শিক্ষক শিক্ষাৰ্থী আৰু অধিক বৃদ্ধি হ'ব নেকি আৰু নিশ্চয় আমাৰ এতিয়া সেকেন্ড ইয়াৰ ক্লাছ আৰম্ভ হ'ব গতিকে বৃদ্ধি আৰু আমি বৃদ্ধি কৰিম ধন্যবাদ এমডি স্যাৰ এতিয়া আপোনালোকে এমডি স্যাৰৰ মন্তব্য শুনিছে এতিয়া আমাৰ প্ৰিন্সিপাল বাইদেউ আপুনি কি ক'ব আমি আজি এই ৰিজাল্টৰ যিসকল পিতৃ মাতৃ আছে আমাৰ ল'ৰা ছোৱালীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছত আমি নিজৰ এজন শিক্ষয়িত্ৰী আৰু আমাৰ লগৰ যিকেইজন শিক্ষক শিক্ষয়িত্ৰী আছে এইসকলৰ অপ্ৰাণ প্ৰচেষ্টাৰ কাৰণে আজিৰ এই ৰিজাল্টটো হৈছে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ মানে অশেষ চেষ্টা কৰাৰ কাৰণে আজি ৰিজাল্টটো ভাল হৈছে আৰু আজিৰ এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ আমি অতি সুখ অনুভৱ কৰিছোঁ যিসকল আচলতে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেওঁলোকৰ অভিভাৱকৰ পৰা আপোনালোকে সহায় কেনেধৰণৰ সহায় সহযোগিতা পাইছে আপোনালোকে তেখেতসকলে প্ৰত্যক্ষভাৱে আমাক সহায় সহযোগ কৰিছে ল'ৰা ছোৱালীবিলাকক স্কুলত পঠাব লাগে স্কুলৰ পৰা আকৌ নিব লাগে কেতিয়াবা অহা নাই ফোন কৰিছে তেখেতসকলে আমাক যোগাযোগ কৰিছে তাৰ মানে আমাৰ যিটো শিক্ষা পৰিৱেশ এইটো হৈছে শিক্ষক শিক্ষয়িত্ৰী শিক্ষক আৰু অভিভাৱক এই তিনিটা পৰ্যায় আমাৰ পুৰা মিল আছে আৰু কেইগৰাকী শিক্ষক সহকাৰী শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলে আমাক বিশেষ ধৰণে সহায় কৰিছে কেতিয়াবা ল'ৰা ছোৱালী যদি স্কুলত অহা নাই তেখেতসকলে ফোন কৰি পেলাই মাক দেউতাকক খবৰ লৈছে যে ল'ৰা ছোৱালীবিলাক কিয় স্কুলত অহা নাই এই কাৰণে খবৰ লৈছে
আমাৰ খবৰ লৈ পেলাই সহায় লৈছে বা কেতিয়াবা কোনো ল'ৰা ছোৱালী বা কিবা প্ৰব্লেম হৈছে নেকি আমি ঘৰলৈ আমাৰ বাইদেউসকলক পঠিয়াই দিছোঁ যে ঘৰত গৈ খবৰ লৈ আহক যে এই ল'ৰা ছোৱালী কি কাৰণে ল'ৰা ছোৱালীবিলাকৰ মানে পঢ়াৰ কাৰণে যে কমজুৰি হৈছে কিয় এই বস্তুটো আপোনালোকে খবৰ লৈ আহক এই কাৰণে আমাৰ একেবাৰে তেখেতসকলে সহায় কৰিছে ধন্যবাদ প্ৰিন্সিপাল বাইদেউ মই আকৌ এমডি ছাৰৰ ওচৰত যাম ছাৰ আপুনি আৰু কিবা ক'ব নেকি এতিয়া যিটো আমাৰ ৰিজাল্ট হৈছে অহা বছৰ ছেকেণ্ড ইয়াৰ ৰিজাল্ট হ'ব আপোনালোকে নিশ্চয় এটা উদাহৰণ দেখিব ইতিহাসত এটা ৰেকৰ্ড হ'ব ৰয়েল একাডেমীত কেনেকৈ ছেকেণ্ড ইয়াৰ ৰিজাল্টটো হৈছে গতিকে সেই ৰিজাল্টটোৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু নিশ্চয় আমি সেইটো ফলাফল দেখুৱাবলৈ সক্ষম হ'ম যিসকল দৰিদ্ৰ সীমাৰেখাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এইসকলৰ ক্ষেত্ৰত আপোনালোকে কিবা বিশেষ সুবিধা চাওক যিবিলাক দৰিদ্ৰ আমাৰ অঞ্চলতো একেবাৰে দুখীয়া হয় সেই হিচাপত আমি দুখীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰতি আমাৰ বিশেষ ৰেহাই আছে যিটো আমি ভাষাৰ ক'ব নোৱাৰোঁ এনেকৈ আমি ৰেহাই দিছোঁ বহুত ছাত্ৰ ছাত্ৰী কমপ্লিটলি ফ্ৰী পঢ়ি আছে আনকি পৰীক্ষাৰ মাচুল দিব পৰা নাই এনেকুৱা ছাত্ৰ ছাত্ৰী আছে কমপ্লিটলি আমি ফ্ৰী পঢ়াই আছোঁ কেজিৰ পৰা হাই ছেকেণ্ডেৰীলৈকে ফ্ৰী পঢ়াই আছোঁ এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যদি নতুনকৈ এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ লগত কোনোবা যদি যোগাযোগ কৰিব বিচাৰে আপোনাৰ নাম্বাৰটো বা আপোনাৰ বিদ্যালয়ৰ নাম্বাৰটো কৈ দিয়ে তেতিয়াহ'লে হয় নিশ্চয় মই এইখন ৰয়েল একাডেমীৰ মেনেজিং ডিৰেক্টৰ হওঁ আৰু তেওঁ প্ৰিন্সিপাল হয় গতিকে আমি দুইজনৰ নাম্বাৰটো আমি শ্বেয়াৰ কৰিম আপোনালোকে আমাৰ মোবাইল নম্বৰৰ যোগেদি আপোনালোকে আহি যোগাযোগ কৰিব পাৰিব নতুবা আমাৰ বিদ্যালয়ত আহি ডাইৰেক্টলি বিদ্যালয়ত আহি আপোনালোকে নাম ভৰ্তি কৰাব পাৰিব আমি সম্পূৰ্ণ সুবিধা ৰাখিছোঁ ধন্যবাদ এমডি ছাৰ এয়া আছিলে আমাৰ আমবাৰী ৰয়েল একাডেমী